অসম গণ পৰিষদ আঞ্চলিক ৰাজনীতিৰ এক শক্তিশালী স্তম্ভ। এসময়ত আঞ্চলিক দলটোৰ পৰাই ৰাজনীতিৰ পথাৰত ভৰি থৈছিল বৰ্তমানৰ ৰাজনৈতিক ক্ষেত্ৰৰ বহু ৰথী মহাৰথীয়ে। পৰৱৰ্তী সময়ত আঞ্চলিক দল এৰি ৰাষ্ট্ৰীয় দলৰ শৰণাপন্ন হৈছিল সেইসকল নেতাই। এতিয়া অগপৰ বেনাৰত সৃষ্টি হোৱা এইসকল নেতাৰ আক্ৰমণৰ লক্ষ্য অসম গণ পৰিষদ। প্ৰথমে আহো ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰসংগলৈ। ৰাজনৈতিক দলে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ ৰাজনীতি পথাৰত পদাৰ্পণ কৰিছিল অসম গণ পৰিষদ দল। সেই দলটোৱে আজি কংগ্ৰেছৰ সৈতে মিতিয়ালি স্থাপন কৰিছে বুলি তেখেতসকলৰ বিধায়কে ৰাজহুৱাভাৱে ব্যক্ত কৰিছে। কংগ্ৰেছ AIUDF পূৰ্বতে একেলগে আছে, আজিও আছে একেলগে। তেখেতসকলৰ AIUDFৰ সভাপতিগৰাকী কৈছে নহয় লোকসভা নিৰ্বাচন একেলগে খেলিব নহয়, সিংগাল কৈছে নহয়। এতিয়া কংগ্ৰেছ AIUDF এটা মুদ্ৰা ৰিপিটি আৰু তাত সংযোজন হ'ল AGP। এইদৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰী সোণোৱালৰ আক্ৰমণ অগপক। কিন্তু মুখ্যমন্ত্ৰী সোণোৱাল জাতীয় নায়ক হৈছিল অগপৰ প্ৰতিনিধি হৈয়ে। সেইগৰাকী জাতীয় নায়কে বিজেপিত যোগদান কৰি মুখ্যমন্ত্ৰী হ'ল। এতিয়া অতীতক পাহৰি অগপকে আক্ৰমণ মুখ্যমন্ত্ৰী সোণোৱালৰ। এইগৰাকী বৰ্তমানৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। পাটোৱাৰীৰ আক্ৰমণৰ লক্ষ্য অগপ। AGPক আপোনালোকে ভোট নিদিব দেই, মই এইটো অনুৰোধ কৰিছোঁ, কাৰণ কংগ্ৰেছ AGPক ভোট দিয়া আৰু কংগ্ৰেছে ভোট দিয়া নাই। কিন্তু বৰ্তমানৰ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ ৰাজনৈতিক উত্থান হাতীৰ পিঠিতেই। আঞ্চলিক দলটোত কৃষি স্বাস্থ্য বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হৈছিল পাটোৱাৰী। অসম গণ পৰিষদৰ সভাপতিও আছিল তেওঁ। এতিয়া দল বাগৰি অগপৰ বিৰুদ্ধেই পাটোৱাৰীৰ অভিযোগৰ পিছত অভিযোগ। এসময়ৰ অসম গণ পৰিষদৰ এইগৰাকী শক্তিশালী নেতা পদ্ম হাজৰিকা। দীৰ্ঘদিন অগপতেই দপদপাই আছিল হাজৰিকাই। বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে হাতী এৰি পদুম ললে পদ্মই। বৰ্তমান চতিয়া সমষ্টিৰ বিজেপি বিধায়ক তেওঁ। অগপৰ পূৰ্বৰ সতীৰ্থক আক্ৰমণ পদ্মৰ। কেৱল বিজেপিতে নহয়, আঞ্চলিক দলতে ৰাজনৈতিক ভেটি সুদীৰ্ঘ কৰা বহু নেতা এতিয়া কংগ্ৰেছ দলতো। কংগ্ৰেছত থাকি অগপক সমালোচনা কৰা দুৰ্গা দাস বড়ো, জয়নাথ শৰ্মা, অপূৰ্ব ভট্টাচাৰ্যৰ দৰে নেতাৰ উত্থানো আঞ্চলিক দলতেই। ৰাষ্ট্ৰীয় দলৰ হৈ ওকালতি কৰি অগপক আক্ৰমণ কৰা এইসকল প্ৰাক্তন অগপ নেতাক প্ৰত্যুত্তৰ দিলে অগপৰ বৰ্তমানৰ সভাপতি অতুল বৰাই। খোৱা কাঁহীত গুৰ মাৰিব নাপায়। অতুল বৰাৰ কটাক্ষ অতীতক পাহৰি গৈছে এইসকল প্ৰাক্তন অগপ নেতাই। অৱশ্যে অগপই ৰাষ্ট্ৰীয় দলত যোগ দিও এগৰাকী নেতাৰ নৈতিক সমৰ্থন অসম গণ পৰিষদৰ স্থিতিত। সেইগৰাকী হ'ল প্ৰাক্তন অগপ নেতা তথা দিছপুৰ সমষ্টিৰ বৰ্তমানৰ বিজেপি বিধায়ক অতুল বৰা। প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাৰ সাক্ষাৎ অনুষ্ঠানত অতুল বৰাই স্পষ্টকৈ কৈছিল বিতৰ্কিত বিধেয়কক লৈ অগপৰ স্থিতিত নৈতিক সমৰ্থন অতুল বৰাৰ। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।